কাৰণ মোৰ বাবে এই যিটো বঁটা আগবঢ়াইছে এইটো এটি সামান্য নহয়, কাৰণ মোৰ চিৰযুগমীয়া আৰু এইটো মই নৱৈশ্য মানে চিৰস্মৰণীয়। আৰু পোনপ্ৰথমে মই স্বৰ্গীয়া নমিতা চেত্ৰী বাইদেউক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু তেখেতে য'তেই আছে তাৰ পৰাই যেন মোক আৰু আগলৈ উন্নতি হোৱাৰ বাবে যেন তেওঁ আশীৰ্বাদ কৰে। আৰু তেওঁৰ পিতৃ যিগৰাকী ছাৰ, তেখেতলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁ ইমান ধুনীয়া এটা পদক্ষেপ আগবঢ়াইছে যে তেওঁৰ নিজৰ ছোৱালীগৰাকীৰ স্মৃতি আমাৰ সমাজখনত যেন তেওঁ ধৰি ৰাখিছে। বাস্তৱ জীৱনত তেওঁৰ স্মৃতি আমাৰ দৰে মধ্যবিত্ত শ্ৰেণীৰ বহুগৰাকী ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণাৰ স্থল হৈ পৰিছে। ফলাফলত মই 90% পাবলৈ সক্ষম হৈছিলোঁ, আৰু মোৰ মা দেউতাৰ ইয়াত যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছিলে, মোৰ শিক্ষাগুৰুসকলে অনুপ্ৰেৰণা যোগাইছিলে, সকলোৰে সহযোগত আৰু মোৰ নিজৰ প্ৰচেষ্টাত। নমিতা ন্যাস উদ্যোগত আজি তোমাক কিমান টকা? নমিতা ন্যাসৰ উদ্যোগত আজি মোক 10,000 টকাৰ এখন চেক দিয়া হৈছে আৰু এখন প্ৰমাণ পত্ৰ দিয়া হৈছে। আমি 2016 চনৰ পৰাই শ্ৰদ্ধাৰ আমাৰ ডিমৌ অঞ্চলৰে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধা গণেশ বাহাদুৰ চেত্ৰীৰ জ্যেষ্ঠ কন্যা, তাইৰ নামত আমি স্মৃতি ন্যাস এটা গঠন কৰিছিলোঁ, নমিতা চেত্ৰী স্মৃতি ন্যাস। তো আমি 2016 চনৰ পৰাই এই স্মৃতি ন্যাসে আমাৰ এই অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰী, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ দুগৰাকী ছাত্ৰীক আমি সম্বৰ্ধনা কৰি আহিছিলোঁ 2016 চনৰ পৰা। আৰু 2023 চনৰ পৰা এই অনুষ্ঠানটোক আমি কেৱল মাত্ৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীক আমি সম্বৰ্ধনা আৰু নগদ চেকৰ সহায়ত আমি তেওঁক পুৰস্কৃত কৰোঁ। গতিকে আজি আমি আমাৰ এই দিছপুৰ হিন্দু গাঁৱৰ শ্ৰদ্ধা মোহন চুতীয়াদেৱৰ সুযোগ্য কন্যা সংগীতা চুতীয়াক আমি সম্বৰ্ধনা জনাইছোঁ স্মৃতি ন্যাসৰ জৰিয়তে 10,000 টকাৰ চেক আৰু এটা মানপত্ৰ প্ৰদান কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি প্ৰত্যেক বছৰে ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনাওঁ। ইয়াৰে আঁৰত এটাই কথা যে আমি নাৰী শিক্ষাৰ প্ৰতি বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে যে শিক্ষাৰ প্ৰতি ধাৱতি হৈ বা নমিতা চেত্ৰীৰ যি জীৱনী বা আমাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যৰ আগত লৈ কিনে তেওঁলোকে নিজৰ জীৱনত সফল হৈ উঠক, এই কামনা কৰিছোঁ। হয়, নিজৰ সন্তানক যেতিয়া হেৰুৱাই তেতিয়া মাক বাপেকৰ নিজস্ব মনোবলটো ভাঙি পৰে। গতিকে সেই মনোবলটো এতিয়া আমি আকৌ সুদৃঢ় কৰিবৰ কাৰণে এই সামাজিক কামত যেতিয়া লিপ্ত হয় তেতিয়া নিশ্চয় সেই মনোবলটো আকৌ ঘূৰাই পাওঁ। এই উদ্দেশ্য ৰাখিয়েই আমাৰ এই অঞ্চলৰে শিক্ষাগুৰু গণেশ চেত্ৰী ছাৰৰ কন্যা বিয়োগত তেওঁ এই অঞ্চলৰ ছাত্ৰীসকলক নিজৰ কন্যা ৰূপে আঁকোৱালি ল'বলৈ তেওঁ আগবাঢ়ি আহিল, আৰু আমি তেওঁক সহযোগেৰে এই নমিতা চেত্ৰী স্মৃতি ন্যাসৰ দ্বাৰা আমি প্ৰত্যেক বছৰে এইটো যেন এই অঞ্চলৰ উচ্চ তীক্ষ্ণ ছাত্ৰীসকলক, মেধাৱী ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাই আহিছোঁ। আৰু সেই সুযোগত এইবাৰ আহি আমি আমাৰ ছাত্ৰী সংগীতা চুতীয়াক সেই পুৰস্কাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। কিমান টকা পুৰস্কাৰ? এয়া আমাৰ এইবাৰ যোৱাবাৰৰ পৰা আমি 10,000 টকাৰ এই পুৰস্কাৰ নগদ ৰাখিৰে পুৰস্কৃত কৰি আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।